আজিও ফেচবুকত দেখিছে দেৱব্ৰত শইকীয়া পৰাজয় বৰণ কৰিব এতিয়া প্ৰায় দেখিবলৈ পোৱা গৈছে এতিয়া চাব প্ৰথম পৰ্যায়ত যেহেতু অলপমান পিছ পৰি আছিলে যেতিয়া ৰঞ্জিত দাস অলপ পিছ পৰি আছিলে তেতিয়া চিপৰাং ৰাজনীতিৰ প্ৰভাৱ পৰিছে নেকি এই কথাটো আহিছিলে তাত যদি ডেমোগ্ৰাফিটো আপুনি চায় তেনেহ'লে 32% মাইনৰিটি মানুহ এই ভবানীপুৰৰ মাইনৰিটি মানুহে নিশ্চিতভাৱে কংগ্ৰেছক ভোট দিব বা তেওঁলোকে CPM-ক ভোট দিব বিৰোধী ঐক্যমঞ্চক ভোট দিব কিন্তু চিপৰাং ৰাজনীতিত বিজেপিত কোনো স্থান নাই আৰু বিজেপিৰ ভোট যিসকল কাৰ্যকৰ্তাৰ ভোট সেয়া কেতিয়াও আন দললৈ নাযায় আজি যে আপোনালোকে দিছপুৰৰ কথা কৈ আছে দিছপুৰত আচৰিত হ'বলগীয়া একো নাই কাৰণ দিছপুৰত যেতিয়া ডিলিমিটেশ্যনৰ আগত অতুল বৰা যেতিয়া বিধায়ক আছিলে 1,21,000 ভোটত জয়লাভ কৰিছিলে এইটো জিকাৰ মাৰ্জিন টোটেল ভোট হৈছিলে আপোনাৰ 3,537টা এতিয়া যি ডিলিমিটেশ্যনৰ পিছত ডিমৰীয়াটো এক্সট্ৰা হৈ গ'ল তথাপিও চাব প্ৰদ্যুৎ বৰদলৈ প্ৰায় 40,000তকৈ অধিক ভোটত লিড লৈ জিকিব এতিয়ালৈকে প্ৰায় 20,000 ভোট লিড লৈছে এতিয়া চাব যে মানুহে কি কৰিছিলে ৰাজনীতিত এনেকুৱা নহয় যে সকলোৱে কৈছিল যে প্ৰদ্যুৎ বৰদলৈ জয়ন্ত দাসৰ মাজত ফাইট হ'ব তলেৰে মীৰা ঠাকুৰ ওলাই যাব ৰাজনীতিত এই বেলেগক ক্ষতি কৰি তলেৰে ওলাই যোৱা ব্যৱস্থাটো অসমৰ জনসাধাৰণে সমৰ্থন নকৰে আজি তাৰ ফলাফল প্ৰমাণিত হৈছে আজি চাব তিনি গগৈ আজি শোচনীয় পৰাজয় যোৰহাটত সাংসদ হৈ থাকোঁতে যিসমূহ কথা কৈছিলে আজি সেই কথাত বিশ্বাসত ল'ব পৰা নাই যোৰহাটৰ মানুহ আটাইতকৈ শিক্ষিত ইণ্টেলেকচুৱেল মানুহ আৰু চাব যে হিতেন্দ্ৰনাথ গোস্বামীক বিপুল ভোটত জয় কৰিব আজি চাব যে জাতীয়তাবাদৰ কথা কোৱা লুৰিণজ্যোতি গগৈ আজি খোৱাঙৰ পৰিস্থিতি চাওক কেনেধৰণৰ ব্যৱস্থা কাৰণ তেওঁ তাত স্থানীয় মানুহ নাছিলেই নিৰ্বাচন খেলিবৰ কাৰণে গৈছিলে জেনজিৰ কথা কোৱা কুংকি চৌধুৰীয়ে বাৰে বাৰে কৈছে যে বিয়া খাই থাকিলে নিৰ্বাচন জয় হ'ব নোৱাৰে বাৰে বাৰে ৰূপজ্যোতি কুৰ্মীক সমালোচনা কৰিছিলে এগৰাকী এগৰাকী জনপ্ৰতিনিধি জ্ঞানশ্ৰীৰ পৰা কেইদিনমান আগলৈকে ৰাজনীতিৰ লগত জড়িত নহয় অধ্যাপনৰ লগত জড়িত আছিলে সেয়েহে ক্ষমতাকেন্দ্ৰিক ৰাজনীতি হ'ব নালাগে ক্ষমতাই যাৰ মূল লক্ষ্য এছেম্বলিয়ে যাৰ আশা সেই আশা ধূলিসাৎ হৈ যাব অসমৰ মানুহে তাৰ প্ৰমাণ দিব আপুনি ক'ব বিচাৰিছে নেকি যে বিৰোধী ঐক্যই কৰবাত অপৰিপক্কতাৰ পৰিচয় দিছে বিৰোধী ঐক্য মঞ্চই কি ক'লে প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰতো বিৰোধী ঐক্য মঞ্চই কেৱল মাত্ৰ ধনবল বাহুবলক গুৰুত্ব দিছে নহ'লে গুৱাহাটীৰ নিচিনা জাগাত 27 বছৰীয়া কুংকি চৌধুৰীক দি তাৰ আগলৈকে ৰাজনীতিৰ লগত কোনো সম্পৰ্ক নাই দলৰ লগত কোনো সম্পৰ্ক নাই জাতীয়তাবাদৰ লগত কোনো সম্পৰ্ক নাই কুংকি চৌধুৰীক দিলে জ্ঞানশ্ৰীক দিলে মাৰ্ঘেৰিটাক যদি চাই ঠিক আছে মই সেইটো উত্তৰটো মই অকণমান ৰূপা বাইদেউৰ পৰা ল'বলৈ বিচাৰিছোঁ ৰূপা বাইদেউ মোনে যিখিনি কথা কৈছে আপুনি একমত নে লগতে মই ৰূপা বাইদেউ আৰু এটা কথা মই সোধা কথা আছিল একেলগে সুধি থওঁ কাৰণ আপোনালোক যিহেতু এতিয়া বিদায় ল'ব ষ্টুডিঅ'ৰ পৰা এই যি প্ৰদ্যুৎ বৰদলৈ সাংসদ পদ তেওঁ ত্যাগ কৰি তেওঁ বিজেপিলৈ আহিছে গতিকে নিশ্চিতভাৱে তেওঁলোকৰ মাজত কিবা কিবি গোপন আলোচনা হৈছে গোপন তেওঁক প্ৰলোভন দিয়া হৈছে গতিকে এই যে প্ৰদ্যুৎ বৰদলৈৰ যিটো আচলতে অগ্ৰগতি আমি দেখিছোঁ একেবাৰে অপ্ৰতিৰোধ গতি ন দেৱজিৎ দা গতিকে নিশ্চিতভাৱে ক'ৰবাত আমি যদি চাওঁ প্ৰদ্যুৎ বৰদলৈৰ ভৱিষ্যত কি হ'ব পাৰে কিবা তেনেকুৱা ধৰণৰ ইংগিতো আছে নেকি চাওক প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈছে এইটো মই উত্তৰটো দিম কিন্তু মই বৰদলৈ ডাঙৰীয়াৰ যি জ্ঞান তেখেতৰ যি গাম্ভীৰ্যতা মই ব্যক্তিগতভাৱে তেখেতক যথেষ্ট মই ভাল পাওঁ সেই কথাটো মই কৈ লৈছোঁ কিন্তু এটা কথা কংগ্ৰেছৰ পৰা তেওঁ পাব লগাখিনি যথেষ্ট পাইছে এই সাংসদ পদ ত্যাগ কৰি তেখেতৰ সন্তানকো টিকেট দিয়া হৈছিলে এনেকুৱা কি চুক্তি আছে যিটো চুক্তিত তেখেতে আগমুহূৰ্তত বিজেপিলৈ গৈছে সেই চুক্তিটোৰ বিষয়ে মই ভাবোঁ মোতকৈও বেছি মুন তালুকদাৰে জানিব যে ইয়াত তেখেতে কোনো গুণে কম পোৱা নাছিলে সাংসদ হৈ থাকোঁতে তেখেতে যি কিবা কম পাইছিল নেকি যাৰ বাবে তেওঁ এজন বিধায়ক হ'বলৈ মন মুনে এটা কথা কৈছে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে এটা কথা কৈছে যে তেওঁ এটা ৰেচিঅ' তেওঁ এটা সংখ্যাৰ কথা কৈছে যে আগতেও কিন্তু অতুল বৰা তাত সিমান 1 লাখ ন 1,21,000 ভোটত জিকি আহিছে সেই সংখ্যাটো কৈছে বিজেপিৰ কৰ্মকৰ্তাই ভোট দিছে সেই প্ৰসংগটোও থাকিব সেই কথাটো চাইছে নে নাইছো আপোনালোকে চাওক মই সেইটো কথা মই কোৱাৰ আগত এটা কথা ক'ব বিচাৰিছোঁ যে আমি ভিতৰুৱাকৈ শুনা মতে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক ধৰক কেন্দ্ৰীয় নেতৃত্বৰ ফালৰ পৰা তেখেতক মানে ইয়াত বিজেপিলৈ লৈ যোৱা হৈছে হয়তো ভৱিষ্যত মুখ্যমন্ত্ৰী হিচাপে তেখেতক প্ৰক্ষেপ কৰাৰ এক নিশ্চয় কিবা কথা বতৰা চলি থাকিব লাগিব তেনেকুৱা আমি অনুমান কৰোঁ আমি খবৰ দিম মই ডিব্ৰুগড় এটা খবৰ দি ল'বলৈ বিচাৰিছোঁ ডিব্ৰুগড়ৰ পৰা যে ডাঙৰ খবৰ ডিব্ৰুগড়ৰ আটাইকেইটা সমষ্টিতেই বিজেপি প্ৰাৰ্থীয়ে অগ্ৰগতি লোৱাৰ এটা খবৰ আহিছে ডিব্ৰুগড় জিলাৰ 6টা সমষ্টিতে বিজেপিৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লোৱাৰ খবৰ আমি আপোনালোকক জনাইছোঁ ডিব্ৰুগড় সমষ্টিত প্ৰশান্ত ফুকনে 10,561টা ভোটত অগ্ৰগতি লাভ কৰিছে কোনটো চাবুৱা লাহোৱালত বিনোদ হাজৰিকাই 8,678টা ভোটত অগ্ৰগতি লাভ কৰিছে ঠিক তেনেধৰণে দুলীয়াজনতো ৰামেশ্বৰ তেলীৰ বাবে ভাল খবৰ 5,294টা ভোটত অগ্ৰগতি লৈছে ৰামেশ্বৰ তেলীয়ে ঠিক তেনেধৰণে খোৱাঙতো চক্ৰধৰ গগৈয়ে 3,307টা ভোটত অগ্ৰগতি লৈছে নাহৰকটীয়াত তৰংগ গগৈয়ে 11,389টা ভোটৰ অগ্ৰগতি লৈছে টিংখাঙতো বিমল বৰাৰ সপক্ষে আছে টিংখাঙত বিমল বৰাই 18,445টা ভোটত অগ্ৰগতি লৈছে
অৰ্থাৎ ডিব্ৰুগড় জিলাৰ 6টা সমষ্টিতেই বিজেপি প্ৰাৰ্থীয়ে অগ্ৰগতি লৈছে। খোৱাঙত কি হ'ব? খোৱাঙত লুৰিণজ্যোতি গগৈ এবাৰ বিজয় বুলি লুৰিণজ্যোতি গগৈ স্পষ্ট ৰূপত কৈ আছিল, আত্মবিশ্বাসী, প্ৰবল আত্মবিশ্বাস দেখিবলৈ পোৱা গৈছে। কিন্তু শেহতীয়া যিখিনি খবৰ আহিছে সেই খবৰখিনিয়ে কিন্তু বেলেগ এখন ছবিহে সকলোৰে সন্মুখত দাঙি ধৰিছে। আৰু এবাৰ হাজো শুৱালকুছিৰো এটা খবৰ আহিছে। হাজো শুৱালকুছিৰ খবৰ আমি আপোনালোকক এইখিনি মুহূৰ্তত জনাম। হাজো শুৱালকুছি সমষ্টিত নন্দিতা দাসৰ বৃহৎ অগ্ৰগতি, কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসৰ বৃহৎ অগ্ৰগতিৰ খবৰ আহিছে। 20,036টা ভোটত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী নন্দিতা দাস আগবাঢ়ি আছে। দুধনৈত বিজেপি আগবাঢ়িছে, টংকেশ্বৰ ৰাভা আগবাঢ়িছে, 12,580টা ভোটত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থীগৰাকী। গোৱালপাৰা পূবত কংগ্ৰেছৰ AK ৰছিদ আলমে 4,152টা ভোটত অগ্ৰগতি লৈছে। গোৱালপাৰা পশ্চিমত বিজেপিৰ পবিত্ৰ ৰাভাই 18,381টা ভোটত অগ্ৰগতি লাভ কৰিছে। জলেশ্বৰত কংগ্ৰেছৰ আফতাবুদ্দিন মোল্লাই 16,502টা ভোটৰ অগ্ৰগতি লৈছে। দুলীয়াজানৰ কথা আমি কৈছোঁ। আফটাৰ 7th ৰাউণ্ড, সপ্তম ৰাউণ্ডৰ অন্তত নিউ গুৱাহাটীত বিজেপি প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মা আগবাঢ়ি আছে। 37,742টা ভোট লাভ কৰিছে। কংগ্ৰেছে লাভ কৰিছে 18,924টা ভোট আৰু বিজেপিয়ে 18,818টা ভোটত বিজেপিৰ দীপ্লুৰঞ্জন শৰ্মা আগবাঢ়ি আছে। আটাইতকৈ ডাঙৰ কথা, বিহপুৰীয়া সমষ্টি চামলি, বিহপুৰীয়া সমষ্টিত ভূপেন বৰাই শেহতীয়া আপডেট 3,000টা ভোটত পিছ পৰি আছে ভূপেন বৰা, এই মুহূৰ্তলৈকে আমালৈ অহা খবৰ। আনফালে ভৱানীপুৰ সৰভোগত 6ষ্ঠ ৰাউণ্ডত বিজেপিৰ ৰঞ্জিত দাসে 32,695টা ভোট আৰু CPIMৰ মনোৰঞ্জন তালুকদাৰে 24,491টা ভোটত লিড লৈ আছে। মই ৰূপা বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। হয়, মই এইডোখৰতে মানৱ ডেকা লখিমপুৰৰ বিধায়ক তেখেত মানৱ ডেকাই এটা কথা ক'লে যে এই নিৰ্বাচনত 3টা এইচে কাম কৰিছে। তেখেতৰ কথাটো মানে মোৰ মনঃপুত হ'ল। আপুনি মই স্বীকাৰ কৰোঁ নকৰোঁ পিছৰ কথা, কিন্তু মই যিটো ইয়াত মানে ওলাই আছে, মই নিৰ্বাচনী আমি ফলাফল এতিয়ালৈকে দেখা পাইছোঁ, সেই 3টা এইচে সঁচাকৈ মোৰো কাম কৰিছে গোটেই লাগিছে। হিমন্ত বিশ্ব শৰ্মা, হিন্দুত্ব আৰু হিতাধিকাৰী। আৰু তাৰ লগতে আমি প্লাছ কৰি দিব লাগিব, তেওঁলোকে যি প্ৰশাসন গোটেই সম্পূৰ্ণ যন্ত্ৰটো তেওঁলোকে ব্যৱহাৰ কৰিলে। আমি নিৰ্বাচনত আমি যেতিয়া প্ৰতিদ্বন্দ্বিতাত আমি অংশগ্ৰহণ কৰিছিলোঁ, যিমানবিলাক আমাক অফিচ খুলিবলৈ দিয়া নহ'লে, আমাক মিটিং কৰিবলৈ দিয়া নহ'লে, বেনাৰ পোষ্টাৰ মাৰিবলৈ দিয়া নহ'লে, আমাৰ প্ৰাৰ্থীগৰাকীক যাব দিয়া নহ'লে নদুৱাৰত, আমি নিজেই দেখিছোঁ। আমি বাৰম্বাৰ নিৰ্বাচনী আয়োগৰ ওচৰত আমি কাটৰ অনুৰোধ কৰিছোঁ, আমাক সুৰক্ষা লাগে, আমাক এইখিনি কৰিবলৈ লাগে। কিন্তু আমি দেখিলোঁ যে চৌকীঘাট পঞ্চায়তৰ যি সভাপতি যেনেকুৱা ধৰণে আমাৰ কৰ্মীক তেওঁলোকে আক্ৰমণ কৰিলে, আমি তেখেতৰ ওপৰত মানে কেছ কৰিলোঁ, তথাপিতো তেওঁৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ ফলত সাংঘাতিক ধৰণে নিৰ্বাচনৰ দিনাখনি ৰিগিং হৈছে। এনেকুৱা ধৰণেৰে যদি এখন নিৰপেক্ষ ফিল্ড তৈয়াৰ কৰি দিয়াত তেওঁলোকৰ কোনো গুৰুত্বপূৰ্ণ ভূমিকা তেখেতলোকে নলয়, সম্পূৰ্ণ প্ৰশাসন যন্ত্ৰ নিৰ্বাচন আয়োগে মিলি যদি তেওঁলোকে নিৰ্বাচন খেলে, গতিকে তেওঁলোকৰ এনেকুৱা ফলাফল অৱধাৰিত। কাৰণ পশ্চিমবংগতে আমি যিবোৰ নোহোৱা নোপোজা ঘটনা আমি দেখিবলৈ পাইছোঁ, অসমটো তেওঁলোকৰ হাতত আছে। গতিকে তেওঁলোকে এনেকুৱা ধৰণৰ এক ফলাফল অৱশ্যম্ভাৱী তেওঁলোকে পাবই। কিন্তু বাহিৰত মানুহক ক'বলৈ সেই 3Hটো তেওঁলোকে কৈছে, হয় সেইটোও কাম কৰিছে, মই নাই কৰা বুলি নকওঁ। মানুহক ধৰ্মৰ ভিত্তিত পলাৰাইজ কৰিছে আৰু হিতাধিকাৰী আঁচনিৰ প্ৰভাৱ পৰিছে, মই স্বীকাৰ কৰোঁ। দেৱজিৎ দা, কি দেখিছে, কি ক'ব? এতিয়ালৈকে যিটো আমি ট্ৰেণ্ড দেখিলোঁ, কি হৈছে আপোনাৰ দৃষ্টিত? মই আকৌ প্ৰথমতে কৈছোঁ, সেইটোৱে কৈছোঁ যে সংগঠন, হিমন্ত বিশ্ব শৰ্মা নেৰা নেপেৰা প্ৰচেষ্টা, কষ্ট, তেওঁ দূৰদৰ্শিতা আৰু যিখিনি বিজেপি কৰ্মী, মানে মই বিজেপি কৰ্মী সকলোকে কৈছোঁ, একেবাৰে সভাপতিৰ পৰা লৈ পেলাই তলৰ গ্ৰাছৰুটে পৃষ্ঠা প্ৰমুখলৈকে, এই পৃষ্ঠা প্ৰমুখৰ পৰা প্ৰধানমন্ত্ৰীলৈকে কৰ্মী বুলি ক'ব পাৰে। তেওঁলোকৰ যিটো মানে এককভাৱে নিষ্ঠাৰে সততাৰে কাম কৰিছে, আমি দেখিছোঁ কিমান মিটিং কৰিছে। সেই কথাখিনি তাৰ এগেইনষ্টত যদি আপুনি চাই, বিৰোধী পক্ষৰ ৰাহুল গান্ধী কেতিয়া আহিল কেতিয়া গ'ল মই কিন্তু দেখা নাপালোঁ। প্ৰিয়ংকা গান্ধী কেতিয়া আহিল কেতিয়া এবাৰ খোৱাঙত অহা বুলি মই গম পাইছিলোঁ। তাৰ বাহিৰে বিশেষভাৱে যিটো যুদ্ধগতিত তেওঁলোকে লাগিব লাগিছিলে, কি কৈছে 10 বছৰ দেৱজিৎ গোস্বামী প্ৰচাৰৰ আমি এটা শব্দ যদি ব্যৱহাৰ কৰোঁ, ধুমুহা মানিব লাগিব। যিটো প্ৰচাৰ চলিছিল সেইটো এটা কিন্তু ফেক্টৰ হ'ল প্ৰত্যেক দিনা আৰু প্ৰত্যেক ক্ষেত্ৰতে। আৰু তেওঁলোকৰ যিটো প্ৰস্তুতি, সেই প্ৰস্তুতিটো ইয়াতে আমি দেখোঁ, আমি টকশ্ব'ত যিমান বিজেপিৰ যিখিনি মুখপাত্ৰ পাওঁ, তেখেতসকলে যিটো প্ৰস্তুতি লৈ পেলাই আহে যিকোনো এটা ইছ্যুৰ ওপৰত ডিছকাছ কৰিবলৈ, সেইখিনি সঁচাকৈ মানে আপুনি শ্ৰদ্ধা জনাব লাগিব। কিয়কি মই নিজেও প্ৰস্তুত
কিছু পৰিমাণে প্ৰস্তুত হৈ পেলাই আহোঁ তেওঁলোকৰ প্ৰস্তুতিটো দেখি মোৰ সঁচাকৈ ভাল লাগে তথ্যভিত্তিক যিখিনি বিশ্লেষণ তেওঁলোকৰ দলৰ ফেভাৰত লৈ যাব পাৰে সেইখিনি বিৰোধী বিধ্বস্ত কৰিছে ঠিক আছে, কিন্তু তথাপিও আমি আশাবাদী এতিয়াও মই আশাবাদী যে বিৰোধী অকণমান নম্বৰ যদি বা যিটো আপোনাৰ কোৱা সংখ্যা যদি বাঢ়ে গণতন্ত্ৰৰ কাৰণে শুভ হ'ব কিন্তু তিনি গগৈৰ বাবেও ভাল খবৰ যিহেতু অহা নাই ইফালে যোৰহাটত গৌৰৱ গগৈ পিছ পৰি থকাৰ খবৰ আহিছে খোৱাঙত লুৰিণজ্যোতি গগৈ পিছ পৰি থকাৰ খবৰ আহিছে আৰু ইফালে শিৱসাগৰত অখিল গগৈ পিছ পৰি থকাৰ খবৰ আহিছে এইখিনি মুহূৰ্তত বিহপুৰীয়াৰ এটা খবৰ আহিছে আমি জনাবলৈ বিচাৰিছোঁ বিহপুৰীয়া সমষ্টিত এইখিনি মুহূৰ্তত কিছু পিছ পৰি থকাৰ খবৰ আহিছে ভূপেন বৰা পিছ পৰাৰ খবৰ আহিছে বিহপুৰীয়া সমষ্টিৰ পৰা আকৌ এটা ডাঙৰ খবৰ পুনৰ পিছ পৰিছে বিজেপিৰ ভূপেন বৰা প্ৰায় ৩,০০০ ভোটত এইখিনি মুহূৰ্তলৈকে পিছ পৰি আছে ভূপেন বৰা কিছু মুহূৰ্তৰ আগলৈকে ভূপেন বৰা আগবাঢ়ি আছিল এতিয়া ৩,০০০ ভোটত আগবাঢ়িছে কংগ্ৰেছ প্ৰাৰ্থী নাৰায়ণ ভূঞা ভূপেন বৰা আকৌ এবাৰ পিছ পৰিছে আৰু ইফালে লখিমপুৰত বিজেপিৰ মানৱ ডেকা ১২,৫০০ ভোটত তেখেতে অগ্ৰগতি লৈছে আৰু নাওবৈচাত অগপৰ বসন্ত কুমাৰ দাসে ১৪,৫৫৭টা ভোটত এইখিনি মুহূৰ্তলৈকে অগ্ৰগতি লৈছে ইফালে ৰঙানদীত ঋষিৰাজ হাজৰিকাই অগ্ৰগতি লৈছে প্ৰায় ১৭,০০০ ভোটত অগ্ৰগতি লৈছে আমি কিছু হেমন্ত বেজৰ লগত আমি সংযোগ স্থাপন কৰিম হেমন্ত আমাৰ লগত লাইভত আছে শ্যামলী হেমন্ত বেজৰ লগত কথা পাতিম যিহেতু ভূপেন বৰাই ৩,০০০ ভোটত পিছ পৰি থকাৰ আমালৈ খবৰ আহিছে ভাৰতীয় জনতা পাৰ্টি আৰু NDAৰ অসম গণ পৰিষদ BPF দলৰ যি ধৰণৰ অগ্ৰগতি আমি দেখিছোঁ এইটো অসমৰ ৰাইজৰ কাৰণে এটা শুভ লক্ষণ অসমৰ ৰাইজে আজি স্বস্তিৰ নিশ্বাস পেলাইছে অসমৰ জনতাই আজি নিজকে ধন্য মানিছে যে আমি অন্তত নিৰাপদ আমি এটা নিৰাপদ অৱস্থানত আছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত NDAৰ আজি আটাইকেইটা দলে ভাল ধৰণে অগ্ৰগতি লাভ কৰিছে খিলঞ্জীয়া মানুহৰ স্বাৰ্থত খিলঞ্জীয়া অসমীয়া মানুহে ভাৰতীয় মানুহে এইকেইটা দলৰ পক্ষত ভোটদান কৰিছে আৰু যিসকলে আজি যোৱা সময়খিনিত এটা নৈৰাজ্যবাদী চিন্তাৰে ৰাজ্যখন আগুৱাই নিবলৈ এটা পৰিকল্পনা কৰিছিল এটা ষড়যন্ত্ৰ কৰিছিল এটা নৈৰাজ্যবাদী চিন্তাধাৰা জাপি দি অসমৰ জনতাৰ ওপৰত অসমক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল সেইসমূহ শক্তিক অসম বিৰোধী শক্তিক আজি অসমৰ জনতাই যোৱা নিৰ্বাচনত আজি সেইসমূহ শক্তিৰ বিৰুদ্ধে ৰায়দান দিছে আৰু আজি সেই ফলাফলটো আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ স্বাভাৱিকতে অসমীয়া খিলঞ্জীয়া আৰু ভাৰতীয় মানুহৰ কাৰণে আজিৰ দিনটো এটা ঐতিহাসিক দিন এটা সুন্দৰ দিন এটা সুখৰ দিন যে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ খিলঞ্জীয়া মানুহে প্ৰাণ পাই উঠিছে অসমৰ খিলঞ্জীয়া মানুহ সুৰক্ষিত বুলি নিজক অনুভৱ কৰিছে মই কৈছোঁ তিনি গগৈ যিটো কনচেপ্ট দিছে আমি আগতে কৈছোঁ যে তিনি গগৈৰ কনচেপ্টটো আজিৰ পৰা নোহোৱা হৈ যাব অসমত প্ৰথম কথা তিনি গগৈৰ কনচেপ্টটোৰ জৰিয়তে তেওঁলোকে যিটো জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিছে সেই জনগোষ্ঠীটোক তেওঁলোকে অপমান কৰিছে এই তিনিজন গগৈয়ে ঠিক আছে দিলীপ দা মই আহিম গৌতম দা কথাখিনি কৈ লওঁ নেকি যদি অসম্পূৰ্ণ এটা জনগোষ্ঠীৰ নামটো মই কৈছোঁ মই এইকাৰণে কৈছোঁ যে এই জনগোষ্ঠীটোৰ যিমানখিনি মানুহ আছে অসমত যিমান লাখ মানুহ আছে এই গোটেইখিনি মানুহেতো তেওঁলোকৰ দৰে নৈৰাজ্যবাদী চিন্তা গ্ৰহণ কৰা নাই এই জনগোষ্ঠীৰ মানুহখিনি আজি তেওঁলোকে লাজ পাইছে যে এই তিনিগৰাকী ব্যক্তি যি তিনিগৰাকী গগৈয়ে আমাৰ নাম কৈ অসমক বিপথে পৰিচালনা কৰিব বিচাৰিছে সেই তিনিগৰাকী ব্যক্তিৰ এনেকুৱা নৈৰাজ্যবাদী আৰু অদ্ভুত চিন্তাৰ বিৰুদ্ধে যে সেইখিনি মানুহে ৰায় দিছে গতিকে আহোম সম্প্ৰদায়ৰ আহোম জনজাতি মানুহখিনিক আমি চেলুট জনাইছোঁ আমি ধন্যবাদ দিছোঁ তেওঁলোকে এই তিনি গগৈৰ কনচেপ্টটো তেওঁলোকে নোহোৱা কৰিবৰ কাৰণে আগবাঢ়ি অহা বাবে ঠিক আছে আমি সময় আগবাঢ়িব আমাৰ আমি যি আচলতে এইখিনি মুহূৰ্তলৈকে যিখিনি প্ৰেক্ষাপট এয়া ফলাফল নহয় এয়া আমি সম্পূৰ্ণ ফলাফল ওলাবলৈ সময় বাকী আছে সময় শেষ হোৱাৰ লগে লগে ট্ৰেণ্ড সলনি হ'বও পাৰে যিকোনো মুহূৰ্তত যিকোনো ধৰণৰ আচলতে সমীকৰণ সলনি হ'ব পাৰে সেয়া আমাৰ দৃষ্টি নিবদ্ধ থাকিব এটা আপডেট আহিছে তাৰপিছত মই গৌতম দাৰ ওচৰলৈ আহিম চতুৰ্থ ৰাউণ্ড শেষ হৈছে আৰু চতুৰ্থ ৰাউণ্ডৰ অন্তত কমলপুৰত বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ অগ্ৰগতি ৩,৪৭৮টা ভোটত বিজেপি প্ৰাৰ্থীগৰাকীৰ অগ্ৰগতি বিজেপিৰ দিগন্ত কলিতাই লাভ কৰিছে ১৬,৯১১টা ভোট আৰু কংগ্ৰেছৰ সত্যব্ৰত কলিতাই লাভ কৰিছে ১৩,৪৩৩টা ভোট নিৰ্দলীয় অংকুৰ দাসে লাভ কৰিছে ৮,১৬৩টা ভোট যদিও কোৱা হৈছিল যে সত্যব্ৰত কলিতা আৰু দিগন্ত কলিতাৰ মাজতে মূল ফাইট হৈছে কিন্তু অংকুৰ নিৰ্দলীয় যিগৰাকী প্ৰাৰ্থী তেওঁ এক শক্তিশালী যুঁজ দিয়াই দেখিবলৈ পোৱা গৈছে গতিকে তাত যদিও দিগন্ত কলিতাই চিপৰাঙৰ কথা কৈছে এই মুহূৰ্তলৈকে পঞ্চম ৰাউণ্ড শেষ হৈছে দিগন্ত কলিতা কিন্তু অগ্ৰগতি দেখিবলৈ পোৱা গৈছে মই গৌতম দা আপোনাৰ ওচৰলৈ আহিছোঁ আমি সেই একেখিনি কথাই এইখিনি মুহূৰ্তলৈকে যদিও পিকচাৰখন ক্লিয়াৰ হোৱা নাই তথাপিও আমি দেখিছোঁ যে এক্সিট পলে যি দিছিলে 100+ সেয়া হ'বলৈ গৈ আছে নাই এক্সিট পোল 100+ দিছিলে ঠিক আছে কিন্তু ট্ৰেণ্ড 4 ৰাউণ্ড মাত্ৰ হৈছে 4 ৰাউণ্ডৰ পিছত যিটো এতিয়া আমি ট্ৰেণ্ড দেখা পাইছোঁ সেই ট্ৰেণ্ডটোক মই মানি লৈছোঁ
কিন্তু কথা হ'ল সেই ট্ৰেণ্ডটো কিন্তু সলনি হোৱা এতিয়া যথেষ্ট সময় আছে মই যদি আপোনাক মনত পেলাই দিওঁ 2015 চনত বিহাৰৰ নিৰ্বাচনত লোকসভা বিধানসভা নিৰ্বাচনৰ কথাটো আপুনি মনত পেলাওক এবাৰ মোটামুটি 1 বজালৈকে কিন্তু ট্ৰেণ্ডটো বেলেগ আছিল এতিয়া আপোনাৰ দৃষ্টিত এটা বজাৰ পিছত কিন্তু ট্ৰেণ্ডটো কমপ্লিট সলনি হৈ গৈছে 1 বজাৰ আগত একেবাৰে মোৰ এতিয়াও এটা পিকচাৰ মোৰ মনত আছে য'ত ৰবিশংকৰ প্ৰসাদ তেখেতে চেলিব্ৰেশ্যন কৰা ষ্টাৰ্ট কৰিছিল কিন্তু 1 বজাৰ দুপৰীয়া 1 বজাৰ পিছত কিন্তু পিকচাৰটো সলনি হৈ গৈছে তো এতিয়াও আমি আশাবাদী যে নিশ্চয় পিকচাৰটো সলনি হ'ব নুৰুল দা আমি যদি বজাৰীলৈ চাওঁ ধৰ্মেশ্বৰ দা আগবাঢ়ি আছে আমি দেখিছোঁ ধৰ্মেশ্বৰ ৰায় বজাৰীত ধৰ্মেশ্বৰ ৰয় বিপুল ভোটত জয়ী হ'ব মই আগতে কৈছোঁ তাৰ যি ভোটৰ গাঁথনি আৰু সচেতন প্ৰাৰ্থীগৰাকীও এটা শক্তিশালী যুঁজ দিছে কিন্তু ভোটৰ বিজয় বহুত পাৰ্থক্য হ'ব চমৰীয়া সমষ্টিৰ তৃতীয় ৰাউণ্ডৰ ভোটৰ অন্তত 14,700 ভোটৰ ব্যৱধানত আগবাঢ়ি আছে ৰেকিবুদ্দিন আহমেদ চমৰীয়া সমষ্টিৰ তৃতীয় ৰাউণ্ডৰ অন্তত 14,700 ভোটত আগবাঢ়ি আছে ৰেকিবুদ্দিন আহমেদ আৰু বঙাইগাঁও সমষ্টিত আমাৰ হাতলৈ দ্বিতীয় ৰাউণ্ডৰ অন্তত কংগ্ৰেছ প্ৰাৰ্থী আগবাঢ়ি থকাৰ তথ্য আহিছে বঙাইগাঁও সমষ্টিত দ্বিতীয় ৰাউণ্ডৰ অন্তত কংগ্ৰেছে পাইছে 9,172 অসম গণ পৰিষদ 8,278 আৰু নিৰ্দলীয় 3,071 ভোট 71টা ভোট লাভ কৰিছে গোলোকগঞ্জ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী পিছ পৰি আছে আৰু বিজেপি প্ৰাৰ্থী অশ্বিনী ৰায় চৰকাৰ আগবাঢ়ি আছে নদুৱাৰ সমষ্টিৰ খবৰ আছে নদুৱাৰ সমষ্টিত পদ্ম হাজৰিকা আগবাঢ়ি আছে এই মুহূৰ্তলৈকে যিখিনি খবৰ আহিছে মই পুনৰ নয়ন প্ৰতিম কুমাৰৰ ওচৰলৈ যোৱাৰ চেষ্টা কৰিছোঁ নয়ন কি আছে শেহতীয়া তথ্য হয় সুনীল কেইবাটাও আপডেট আহিছে উজনি নামনি আমি সামগ্ৰিকভাৱে মিলাই পেলাই এটা ছেগমেণ্টত আমি তথ্যখিনি দিব খুজিছোঁ প্ৰথমে মই পাৰ্থপ্ৰতিম বৰুৱাৰ পৰা আৰম্ভ কৰিব খুজিছোঁ পাৰ্থপ্ৰতিম বৰুৱা যে উজনি অসমৰ যি সমষ্টিসমূহ আছে বিশেষকৈ তিনি গগৈৰ অৱস্থানটো কেনেকুৱা তিনি গগৈ অৱস্থা যদি এই মুহূৰ্তত ক'বলৈ যায় যে তিনি গগৈ বৰ্তমান মুহূৰ্তলৈকে পিছ পৰি আছে বাকী সেই সমষ্টি কেইটাত কিন্তু বিজেপি বা এনডিএৰ যিসকল প্ৰাৰ্থী সেই প্ৰাৰ্থীসকল আগবাঢ়ি আছে কিন্তু তিতাবৰ সাপেক্ষে ভাল তিতাবৰত কংগ্ৰেছৰ বাবে এই মুহূৰ্তত ভাল খবৰ আহিছে কিন্তু বেছি নহয় মাত্ৰ 123টা ভোটত কংগ্ৰেছ যিগৰাকী প্ৰাৰ্থী সেই কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে কোন আছে ভাস্কৰ বৰুৱা নে ভাস্কৰ বৰুৱা বৰ্তমান মুহূৰ্তলৈকে ছেকেণ্ড পজিশ্যনত আছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী 123টা ভোটত তেখেত আগবাঢ়ি আছে আৰু তাৰ লগে লগে সোণাৰী সমষ্টিটো অতি আকৰ্ষণীয় হৈছে সোণাৰী সমষ্টি অতি আচলতে ক্ষিপ্ৰতাৰ এটাত যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া চলি আছে বৰ্তমান মুহূৰ্তত তাত 5টাকৈ ৰাউণ্ড সমাপ্ত হৈছে আৰু 5টা ৰাউণ্ডৰ অন্তত বিজেপিৰ যিগৰাকী প্ৰাৰ্থী 1,186টা ভোটত কিন্তু ধৰ্মেশ্বৰ কোঁৱৰ আগবাঢ়ি আছে যদুমণি শইকীয়া পাৰ্থ তোমাৰ ওচৰত মই ৰখাইছোঁ মই যদুৰ ওচৰত BTR খবৰ লৈ যাম চাওক নিশ্চিতভাৱে BTRত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ যে তামোলপুৰত বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰী আৰু প্ৰমোদ বড়োৰ মাজত যিখন যুদ্ধ হৈছে তাত বিশ্বজিৎ দৈমাৰী আগবাঢ়ি আছে বিশ্বজিৎ দৈমাৰীয়ে পাইছে 5,290টা ভোট আৰু UPPLৰ প্ৰমোদ বড়োৱে 2,913টা ভোট পাইছে অৰ্থাৎ 2,377টা ভোটত বিজেপিৰ প্ৰাৰ্থীগৰাকী আগবাঢ়ি আছে আচলতে প্ৰমোদ বড়োক লৈ গোটেই বিষয়টো আচলতে লক্ষণীয় আছিল ওদালগুৰিত কি হৈছে ওদালগুৰি ফালে দীপেন বড়ো পিছ পৰি আছে ওদালগুৰিত ইয়াৰ বিপৰীতে ইগৰাকী BPFৰ প্ৰাৰ্থীগৰাকী আগবাঢ়ি আছে এতিয়াও লিড লৈ আছে সিগনিফিকেন্ট তামোলপুৰত প্ৰমোদ বড়ো পিছ পৰি আছে যদুমণি নিশ্চিতভাৱে মই সেইটোৱে ক'ব খুজিছোঁ যে UPPL প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই এতিয়ালৈকে UPPLে কিন্তু যি ধৰণে ভবা হৈছিলে সেই ধৰণে অলপো প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই প্ৰায় 3,000 ভোটত পিছ পৰি আছে প্ৰমোদ বড়ো 2,377টা ভোটত পিছ পৰি আছে তেওঁ পাইছে প্ৰমোদ বড়োৱে পাইছে 2,913টা ভোট আৰু বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীয়ে পাইছে 5,290টা ভোট লাভ কৰিছে সিগনিফিকেন্ট ৰিজাল্ট আহিছে নয়ন বৰক্ষেত্ৰীৰ পৰা নাৰায়ণ ডেকা 6,319 দিগন্ত বৰ্মন 2012 নিশ্চয়ভাৱে মই ৰূপমৰ পৰা কিছু তথ্য জানিব খুজিছোঁ ৰূপম এই বেলটো যদি চাওঁ আমি নামনি অসমৰ যে এই বৰক্ষেত্ৰী সমষ্টিয়ে হওক বা চমৰীয়া সমষ্টিয়ে হওক ইয়াত দেখা গৈছে যে যথেষ্ট সংখ্যালঘু অধ্যুষিত দুটা সমষ্টি আৰু এই দুইটা সমষ্টিত কিন্তু এফালে যদি কংগ্ৰেছ এফালে আকৌ এটা বেলেগ ধৰণৰ ফলাফল হ'বলৈ গৈ আছে নেকি এনেকুৱা ধৰণৰ হ'ব পাৰে নেকি নিশ্চয়কৈ নয়ন প্ৰতিম চাওক বৰক্ষেত্ৰীৰ কথা ক'বলৈ গ'লে বৰক্ষেত্ৰীত নাৰায়ণ ডেকা যিগৰাকী NDA প্ৰাৰ্থী নাৰায়ণ ডেকা এক প্ৰকাৰ অপ্ৰতিৰোধ কাৰণ তাত মাইনৰিটি যিখিনি ভোটাৰ আছে সেই মাইনৰিটি ভোটাৰখিনিও নাৰায়ণ ডেকাক ছাপোৰ্ট কৰা আমি বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে আৰু তাৰ সমান্তৰালভাৱে যদি আপুনি যদি কয় চমৰীয়া সমষ্টি আপুনি কামৰূপলৈ যদি
যদি ঘূৰি আহোঁ চমৰীয়া সমষ্টিত ৰেকিবুদ্দিন আহমেদৰ যি জয় জয়কাৰ সেই এক প্ৰকাৰ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে কাৰণ ৰেকিবুদ্দিন আহমেদে তৃতীয় ৰাউণ্ডৰ অন্তত 14,796টা ভোটত তেওঁ লিড লোৱা পৰিলক্ষিত হৈছে ঠিক একেদৰে আন সমষ্টিৰ ফালে যদি যাওঁ আমি নলবাৰীলৈ যদি যাওঁ চমৰীয়াত দ্বিতীয় স্থানত কোন আছে চমৰীয়া দ্বিতীয় স্থানত AIDF আছে AIDF লাভ কৰিছে 9,093টা ভোট তাতে AJP যিগৰাকী প্ৰাৰ্থী সেই AJP প্ৰাৰ্থীগৰাকী একেবাৰে কম ভোটত আগবাঢ়ি থকা পৰিলক্ষিত হৈছে তাৰ সমান্তৰালভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত যিটো তাত হ'ল ভোটৰ বিন্যাস তাত ৰেকিবুদ্দিন আহমেদে হয়তো বিপুল ভোটত জিকিবলৈ গৈ আছে এনেকুৱা ধৰণৰ এটা ট্ৰেণ্ড এটা আহিছে নেকি হয় নিশ্চয়কৈ এক প্ৰকাৰ বিপুল ভোটত জয়লাভ কৰিবলৈ গৈ আছে কাৰণ চমৰীয়া সমষ্টিত ইয়াৰ পূৰ্বেও আমি প্ৰতিটো নিৰ্বাচনত দেখিবলৈ পাইছিলোঁ যে ৰেকিবুদ্দিন আহমেদৰ সপক্ষে যথেষ্ট সংখ্যক ভোট পৰা পৰিলক্ষিত হয় আৰু এইবাৰো সেই একেই ধৰণৰ হ'বলৈ গৈ আছে 14,796টা ভোট সুনীল কুমাৰ ভূঞা চাওক 14,796টা ভোট এতিয়ালৈকে যিখিনি অসমৰ 126টা সমষ্টিৰ পৰা যিখিনি খবৰ আহিছে সেই খবৰৰ আটাইতকৈ লিড লোৱা সমষ্টিয়ে হৈছে চমৰীয়া সমষ্টি য'ত 14,796টা ভোটত লিড ল'বলৈ সক্ষম হৈছে ৰেকিবুদ্দিন আহমেদ ঠিক একেদৰে হাজো শুৱালকুছিৰ যদি কথা কোৱা হয় হাজো শুৱালকুছিত আশা কৰা হৈছিল যে যিহেতু টিকট কেন্দ্ৰিক যুঁজ এখন আছিলে টিকট AJPৰ টিকট তাত প্ৰদান কৰা হৈছিলে প্ৰকাশ দাসক কিন্তু প্ৰকাশ দাস পিছ পৰি থকা পৰিলক্ষিত হৈছে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী 6,756টা ভোটত নন্দিতা দাস খুব ছিগনিফিকেণ্ট কাৰণ তেওঁ বকো সমষ্টিত আগতে বিধায়িকা আছিলে নন্দিতা দাস বকো যেতিয়া বকো ছয়গাঁও মিলাই পেলাই ST কৰা হ'ল তেওঁ আহিবলগীয়া হ'ল ইয়ালৈ আৰু আহি যদি প্ৰকাশ দাসক বিজেপি নেতৃত্বাধীন এটা মিত্ৰজোঁটক যদি এই ধৰণে এটা প্ৰত্যাহ্বান জনাইছে এয়া খুব ছিগনিফিকেণ্ট ৰূপম নিশ্চয়কৈ চাওক যে বকো ছয়গাঁও বা আন যদি আপুনি চাই যে হাজো শুৱালকুছিত নন্দিতা দাস হাজো শুৱালকুছিলৈ আহিলে আৰু অহাৰ পাছত শেহতীয়াভাৱে আমি দেখিছিলোঁ যে নিৰ্বাচনৰ সময়ত যেতিয়া টিকট কেন্দ্ৰিক যুঁজখন আছিলে প্ৰকাশ দাসক যেতিয়া AJPৰ পৰা প্ৰাৰ্থিত্ব দিয়া হ'ল কাৰণ এৰাতিৰ ভিতৰতে বিজেপিৰ পৰা AJPলৈ আহিছে AJPলৈ অহাৰ পাছত যিসকল বিজেপিৰ মূল সুঁতিৰ যিসকল তাত নেতা আছিলে যিসকল কৰ্মী আছিলে সেই কৰ্মীসকলে যথেষ্ট ক্ষোভ ব্যক্ত কৰা পৰিলক্ষিত হৈছিলে আৰু সেই ক্ষোভৰে যেন বহিঃপ্ৰকাশ ঘটিছে গুৱাহাটী সামগ্ৰিকভাৱে গুৱাহাটী সমষ্টিকেইটা মই চাব খুজিম বিশেষকৈ দিছপুৰ আৰু যিটো আমাৰ নিউ গুৱাহাটী আৰু গুৱাহাটী চেণ্ট্ৰেল গুৱাহাটী মেট্ৰ'ৰ কথা আমি কামৰূপ মেট্ৰ'ৰ কথা যদি কওঁ তেতিয়া দিছপুৰত আপোনাৰ NDAৰ প্ৰাৰ্থী 8711 8,711টা ভোট লাভ কৰিবলৈ কৈছে আৰু চেণ্ট্ৰেল গুৱাহাটীৰ বিজয় গুপ্তা 5,909টা ভোট লাভ কৰিছে ইতিমধ্যে উল্লেখ কৰিছোঁ কুংকি চৌধুৰীৰ কিছু মীৰা বৰঠাকুৰ আৰু জয়ন্ত দাসৰ ব্ৰেকআপ মীৰা বৰঠাকুৰে তাত লাভ কৰিছে দিছপুৰত 1,268টা ভোটেই পোৱা নাই আৰু জয়ন্ত দাসে পাইছে খবৰ আহিছে চন্দ্ৰমোহন পাটোৱাৰী আগবাঢ়ি আছে 5,775টা ভোট লাভ কৰিছে পাটোৱাৰীয়ে ৰাতুল পাটোৱাৰীয়ে লাভ কৰিছে 2,757টা ভোট প্ৰায় 3,000 ভোটত চন্দ্ৰমোহন পাটোৱাৰী লিড নৰম হয় নিশ্চিতভাৱে টিহুৰ খবৰ পাতিম আৰু মই অন্যান্য সমষ্টিৰ খবৰ মই পাতিম মই প্ৰস্তুতিৰ ওচৰত যাব খুজিছোঁ প্ৰস্তুতিয়ে পাহাৰীয়া জিলাকেইখন ফ'ল' কৰি আছে পাহাৰীয়া জিলা যি 5টা বিধানসভা সমষ্টি প্ৰস্তুতি কি খবৰ আহিছে এতিয়ালৈকে আমাৰ ওচৰত 4টা সমষ্টি আহিছে আৰু আমি কিছু সময় পূৰ্বে যিটো সমষ্টিৰ কথা পাতিছিলোঁ যে বোকাজানত আচলতে এইবাৰ চিপৰাঙৰ ৰাজনীতি চলিছে নেকি কিন্তু এই প্ৰথম পৰ্যায়তে এই প্ৰভাৱটো কিন্তু পৰা দেখিবলৈ পোৱা গৈছে কাৰণ কেৱল মাত্ৰ 126টা ভোটতহে এতিয়া বিজেপিৰ যিগৰাকী প্ৰাৰ্থী সূৰ্য ৰংফাৰ তেখেত আগুৱাই আছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে এতিয়ালৈকে লাভ কৰিছে 3,234টা ভোট তেখেত হৈছে ৰতন ইংতি আৰু বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 3,360টা ভোট অৰ্থাৎ কেৱল মাত্ৰ 126টা ভোটতে দুয়োজনৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা চলিছে গতিকে ইয়াৰ পৰা গম পোৱা গৈছে যে তাত নিশ্চয়কৈ বিজেপিৰ যি আচলতে আলোচনা চলি আছিলে যে চিপৰাং ৰাজনীতিয়ে হওক বা কিছু আচলতে কথা চলিছে মই পাৰ্থৰ ওচৰত আপডেট আহিছে এই মুহূৰ্তত যোৰহাট সমষ্টিৰ আপডেট আহিছে নয়নপ্ৰতীম কুমাৰ অফিচিয়েল ডাটা 9,023টা ভোট লাভ কৰিছে হিতেন্দ্ৰনাথ গোস্বামী আৰু তাৰ বিপৰীতে গৌৰৱ গগৈ লাভ কৰিছে 7,832টা ভোট অৰ্থাৎ ছেকেণ্ড ৰাউণ্ডৰ অন্তত 1,191টা ভোটত হিতেন্দ্ৰনাথ গোস্বামী আগবাঢ়ি আছে